ৰঙিয়াৰ তুলসীবাৰীত ভয়াবহ পথ দুৰ্ঘটনা থিতাতে নিহত দুইগৰাকী স্কুটি আৰোহী তুলসীবাৰী ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়াবহ পথ দুৰ্ঘটনা পথৰ দাঁতিত ৰখাই থোৱা ডাম্পাৰ প্ৰচণ্ড খুন্দা স্কুটি আৰোহী তামোল অভিমুখে গৈ থকা অৱস্থাতে ডাম্পাৰত খুন্দা মৰা স্কুটিখনে ডাম্পাৰ খুন্দা মৰাৰ পিছতে ছিন্ন বিচ্ছিন্ন হৈ পৰে মূৰৰ অংশ ইতিমধ্যে দুৰ্ঘটনাত নিহত এজন আৰু নিহত ব্যক্তিজনৰ নাম হৈছে তুলসীবাৰী জীৱন ঘোষ নিহত হোৱা আন এজনৰ পৰিচয় কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই দুৰ্ঘটনাত পতিত স্কুটিখনৰ নম্বৰ AS25Y5550 আনফালে পশ্চিমবংগৰ পঞ্জীয়নভুক্ত ৰখাই থোৱা ডাম্পাৰখনৰ নম্বৰ WB851722 দুৰ্ঘটনা ইমানেই বেছি ভয়ংকৰ আছে যে এজনৰ মুখমণ্ডল চিনাক্ত কৰিব পৰা নাই অঞ্চলটোৰ এতিয়া তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰিছে এই মাত্ৰ এটা ধাকে শব্দ শুনিলো শব্দ শুনাৰ পিছত আমি ওলাই আহিলো আহি চাওঁ ডাম্পাৰ এখন ৰখাই থোৱা আছে ড্ৰাইভাৰটো খানা খাই আছে আৰু দুজন ল'ৰা একদম ডাম্পাৰৰ ভিতৰত সোমাই গৈছে আৰু লগে লগে স্পট ডেথ দুয়োটা ল'ৰাজন কোৰ কোম্পানী কি এতিয়া আমি গম পোৱা নাই কিন্তু আমি বাইকৰ নম্বৰটো দি দিছো বাইকৰ নম্বৰটো আছিল আপোনাৰ AS25Y5550 ডাম্পাৰ লগত লাগিছে ডাম্পাৰত খুন্দা মাৰিছে মানে ৰখাই থোৱা গাড়ীত মাৰিছে হ'ব এইখিনি জাগাত আচলতে পূৰ্বৰ পৰা বহুত দিনৰ পৰা হৈছে কি বা নাজানো আৰু বহুত ল'ৰা ইয়াত ধ্বংস হ'ল এনেকুৱা ডেকা ল'ৰা আৰু চব ডেকা ল'ৰাই আৰু বিশেষকে আমি এতিয়া ভয় লগা হৈছে এইখিনি জাগাক লৈ আৰু আজি গধূলিও এটা কথা কৈছো মই পুলিচ প্ৰশাসন তাতে আছে অৱশ্যে তথাপিও মই ক'ব লগা বাধ্য হৈছো যে আজি যেতিয়া ডাম্পাৰ বিলাকৰ দৌৰটো সাংঘাতিক তাৰমানে যেতিয়া ডাম্পাৰ বিলাক এৰি দিয়ে নয়নটিৰ পৰা কোনে আগত যাব কোনে পিছত যাব মানুহ পাৰ হ'ব নোৱাৰে সিটোৰ পাৰৰ পৰা ইটো পাৰ ইটো পাৰৰ পৰা ইটো পাৰো হ'ব নোৱাৰে আৰু কি কৰে ধৰ এটাকে লাইন লাগিব লাগে ৰাস্তাটো পুৰা ব্লক কৰি দিয়ে দুটা ডাম্পাৰ একেলগে লগ লাগি যায় অকালতে দুটা সৰু ল'ৰা যেন পাইছো আমি অনুভৱ কৰিছো আৰু দুটা সৰু ল'ৰা জায়গাটো অলপমান চেফ জায়গা নদীটো ইয়াত যে নদীটো লাগে টাউনৰ সুবিধাৰ কাৰণে আমাৰ ইয়াৰ পানী হয় আমাৰ এই যে বিদ্যুৎ সীমাত দিয়ক নহ'লে আগুৱাই নিবলৈ আমাৰ বালাগাঁও তেল ডিপত তাতে বহুত বহল জেগা আছে তাত নদী কৰক আমাৰ আপত্তি নাই ইয়াত নদীত দিয়াৰ পৰা আমাৰ ইয়াত যিখিনি মানুহ ঢুকাইছে আজিলৈকে এজনো বাঘ ৰচা নাই আজিলৈকে 6-7টা মানুহ ইয়াত ঢুকালে এই নদীৰ কাৰণে গতিকে আমি অনুৰোধ জনাইছোঁ আমাৰ CDC মহোদয়ক তেখেতে এটা উচিত তদন্ত কৰি নদীটো ইয়াৰ পাছতে হয় বিদ্যুৎ সীমাত দিয়ক নহ'লে আমাৰ আগুৱাই নি আমাৰ বালাগাঁও তেল ডিপত দিয়ক আমাৰ আপত্তি নাই ইয়াৰ কাৰণে এক্সিডেণ্ট হোৱা বুলি ভাবে এক্সিডেণ্ট মানে নদীতে যি জাগাটো কম সিপিনে পৰা গাড়ী উল্টা গাড়ী আহিলে গাড়ীখন চাইড কৰাওঁতে অসুবিধা হয় এইটো অনুৰোধ জনাইছোঁ লগতে আজিকালি বহুত বাইকবিলাকে সৰু ল'ৰাবিলাক য'তে মতে বাইক চলায় গতিকে এই প্ৰশাসনে ইয়াত মানে অলপ চেকিং কৰিম বিশেষকৈ কম বেছি ওলাব বাইক সিহঁতে বহুত দুষ্ট আহে আৰু বাইকৰ চেলেঞ্চাৰ খুলি দিয়ে য'ত আমাৰ ইয়াত মানে আতংকৰ সৃষ্টি কৰে তাৰো এটা ব্যৱস্থা কাৰণে আমি প্ৰশাসনে অনুৰোধ জনাইছোঁ